পাইছোঁ যে যোৱাকালি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাৰ ইলেকশ্যন ডিক্লেয়াৰ কৰিছে 2024 লোকসভা ইলেকশ্যন আৰু আমাৰ ডিফু কনষ্টিটুৱেঞ্চি ইলেকশ্যন অহা 26 এপ্ৰিলত অনুষ্ঠিত হ'ব, অৰ্থাৎ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব। আমাৰ 108 বোকাজান ST কনষ্টিটুৱেঞ্চি ফলছ আণ্ডাৰ ডিফু PPC। টোটেল আমাৰ বোকাজান কনষ্টিটুৱেঞ্চিত আমাৰ টোটেল পলিং ষ্টেচন আছে 203 নাম্বাৰছ। টোটেল ভোটাৰ্ছ আছে 1,50,200। আউট অফ 1,50,200, 75,168 মেল ভোটাৰ্ছ এণ্ড 75,032 ফিমেল ভোটাৰ্ছ। আমাৰ 203 পলিং ষ্টেচনৰ ভিতৰত আমাৰ লোকেশ্যন আছে 173 নাম্বাৰছ। আমাৰ তাৰ ভিতৰতে ৱেবকাষ্টিং পলিং ষ্টেচন, য'ত আমাৰ ৱেবকাষ্টিং কৰা হ'ব 112 নাম্বাৰছ। ক্ৰিটিকেল পলিং ষ্টেচন এণ্ড ভালনাৰেবল হেমলেট পলিং ষ্টেচন আছে আমাৰ 36 নাম্বাৰছ। উইমেন পলিং ষ্টেচন আছে আমাৰ 30 নাম্বাৰছ আৰু P-2 পলিং ষ্টেচন আছে 25 নাম্বাৰছ। P-2 মিনছ মানে আমাৰ ইলেকশ্যনৰ পলৰ দুদিন আগতে তেওঁলোক কনচাৰ্ণ পলিং ষ্টেচনত যাব লাগিব। আৰু P-1 পলিং ষ্টেচন আছে 178 নাম্বাৰছ আৰু মোবাইল ছেডো এৰিয়া পলিং ষ্টেচন আছে 19 নাম্বাৰছ আৰু ষ্টেট বৰ্ডাৰ পলিং ষ্টেচনছ আছে 14 নাম্বাৰছ, যি আমাৰ ষ্টেট নাগালেণ্ডৰ লগত আমাৰ এডজাষ্টেণ্ট হয়। তেনেকুৱা পলিং ষ্টেচন আছে আমাৰ 14 নাম্বাৰছ। আৰু আপোনালোকক মই EVM ডিটেইলছটো জনাব বিচাৰিছোঁ। আমাৰ হাতত এভেইলেবল BU আছে 301 নাম্বাৰছ, CU আছে 299 নাম্বাৰছ, VVPAT আছে 313 নাম্বাৰছ। আৰু আমাৰ ইলেকশ্যনটো অনুষ্ঠিত হ'ব আমাৰ এটা ভেন্যুৰ পৰা, য'ত আগৰ পৰাই হৈ থাকে বোকাজান হায়াৰ ছেকেণ্ডেৰী স্কুল। তাৰ পৰাই আমাৰ ৰিচিভিং এণ্ড ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ তাত হ'ব। EVM ষ্ট্ৰং ৰুম আমাৰ বোকাজান হায়াৰ ছেকেণ্ডেৰীত হ'ব। কাউণ্টিং চেণ্টাৰ, ফুড চেল সকলোখিনি আমাৰ বোকাজান হায়াৰ ছেকেণ্ডেৰীত হ'ব আৰু বোকাজান ব্লক ফিল্ডত হ'ব ট্ৰান্সপৰ্ট চেল। আৰু আমাৰ জনেল অফিচাৰ্ছ আছে 11 নাম্বাৰছ, ছেক্টৰ অফিচাৰ আছে 47 নাম্বাৰছ, মাইক্ৰ' অবজাৰ্ভাৰ আমি সেইখিনি সময়ত লৈ ল'ম, ৰিকুৱাৰমেণ্ট আমাক যিমান লাগে। প্ৰিজাইডিং অফিচাৰ আছে 244 ইনক্লুডিং 20% ৰিজাৰ্ভেশ্যন। ফাৰ্ষ্ট পলিং অফিচাৰ্ছ 244 ইনক্লুডিং 20% ৰিজাৰ্ভেশ্যন। ছেকেণ্ড পলিং 244 এণ্ড থাৰ্ড পলিং 244 নাম্বাৰছ। আমাৰ যি CAPF বা আমাৰ যদি ফ'ৰ্চ ডেভেলপমেণ্ট সেইখিনি আমাৰ কনচাৰ্ণ SDP কৰি আছে। আৰু ষ্ট্ৰং ৰুম, তাৰপিছত আমাৰ জ'ন, ছেক্টৰ, পলিং ষ্টেচন, কণ্ট্ৰল ৰুম, FST, SST সকলোখিনিৰ লগত আমাৰ ফ'ৰ্চ ডেপ্লয়মেণ্ট কৰা হ'ব। আৰু অলৰেডি যিহেতু MCC মডেল ক'ড অফ কণ্ডাক্ট কালিৰ পৰা ইম্প'জ হৈছে, চ' আমি অলৰেডি FST আৰু SST টীম আমি এংগেজ কৰাইছোঁ আৰু তেওঁলোকে 24/7 ৰাউণ্ড ক্লকত তেওঁলোকৰ ডিউটিসমূহ পালন কৰিব। আমাৰ টোটেল FST আছে 6 নাম্বাৰছ, SST আছে 6 নাম্বাৰছ, VST আছে 6 নাম্বাৰছ আৰু এণ্টি ডিফেচমেণ্ট টীম, যি আমাৰ সকলো পলিটিকেল পষ্টাৰ্ছ আমাৰ চাব ডিভিজনৰ আণ্ডাৰত তেওঁলোকে ডিফেচমেণ্ট কৰিব। তাৰ আমাৰ 3টা টীম অলৰেডি আমাৰ গঠন কৰা হৈছে। থেংক ইউ।